নামনি অসমৰ বঙাইগাঁৱত আছে প্ৰসিদ্ধ শিৱ মন্দিৰ। নেপালৰ পিছত ভাৰতত দ্বিতীয় শিৱ মন্দিৰৰ নাম হ'ল বঙাইগাঁওস্থিত এই কালসৰ্প মন্দিৰটো। এই কালসৰ্প মন্দিৰৰ দৰ্শন পূজাৰ বাবে দেশৰ বিভিন্ন অঞ্চলৰ লগতে বিদেশৰ পৰাও আহে ভক্ত। আমি এয়া দৃশ্যাংশ দেখুৱাইছো কালসৰ্প মন্দিৰৰ, আৰু এই মন্দিৰত ৰাজ্যৰ লগতে বিদেশৰ পৰাও এতিয়া ভক্তৰ আগমন ঘটিছে। আৰু এই সন্দৰ্ভতে আমাৰ সাংবাদিক ধীৰাজ চক্ৰৱৰ্তীয়ে যুগুতোৱা এক প্ৰতিবেদন আছে, আমি সেই প্ৰতিবেদন আগবঢ়াইছো। এই মুহূৰ্তত আমি উপস্থিত আছো বঙাইগাঁও সূৰ্যচন্দ্ৰৰ অৱস্থিত ভাৰতৰ দ্বিতীয় কালসৰ্প মন্দিৰত। আমি লাহে লাহে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম। আমি দেখুৱাম মন্দিৰৰ ভিতৰত কি ব্যৱস্থা। আমি জানো যে বঙাইগাঁৱত এই দ্বিতীয় কালসৰ্প মন্দিৰত কিন্তু অকল বঙাইগাঁও বুলি নহয়, নামনি অসমৰ বিভিন্ন অঞ্চলৰ পৰা দূৰ দূৰণিৰ পৰা ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা লোকসকল আহি উপস্থিত হয়। কালসৰ্প যেটো আমাৰ ভাৰতবৰ্ষত দ্বিতীয় কালসৰ্পযোগ, আৰু ইয়াতে যেটো আছে আমাৰ পঞ্চমুখী শিৱলিংগ, যেটো আমাৰ অসমত নাই। অসমত খালি নেপালত আছে পঞ্চমুখী, আৰু খালি আমাৰ ছেকেণ্ড টাইম হ'ল বঙাইগাঁও। আৰু লগতে হ'ব আমাৰ নাগ যেটো পূজা হয়, আমাৰ সৰুটো টিপছ যেনে কালসৰ্পৰ কাৰণে মানুহৰ প্ৰব্লেম থাকে বা কালসৰ্পৰ কাৰণে সৰু টিপছ মই এটা দিব পাৰোঁ। এনে কৰিব পাৰে কালসৰ্পৰ কাৰণে যদি কালসৰ্প যোগ বা শনি সাড়ে বা ৰাহু বেয়া আছে, 1 গ্লাছ বা 1 গাখীৰ ল'ব, তাতে আপোনাৰ 21 পিচ নিখুঁত গম ল'ব। যদি কোনোবা কালসৰ্প যোগ বা শনি সাড়ে বা ৰাহু বেয়া হৈছে, তাতে যদি অৰ্পণ কৰিব পাৰে, তাৰ পৰা কিন্তু ভাল ইম্প্ৰুভমেণ্ট পাব কিন্তু। আর ইয়াত লগতে মই যেটো আৰু আছে নৱগ্ৰহ মন্দিৰ আছে ইয়াতে, আৰু 10 মহাবিদ্যা আছে, মা কামাখ্যা আছে মন্দিৰ পূজা, বা বিশেষ কৰি আমাৰ মহামৃত্যুঞ্জয় কণ্টিনিউ পূজা হৈ থাকিব। আৰু স্পেচিয়েলি যেটো আমাৰ 4 পোহৰে পূজা হৈ থাকে। আৰু বিশেষ কৰি আৰু দুটা মই টিপছ দিম, যেনে শিৱৰাত্ৰিৰ কাৰণে যেনে গৈ আছে, কিন্তু সৰু টিপছ যেনে আমাৰ শিৱ মন্দিৰ শিৱলিংগ কেতিয়া দান কৰিব নালাগে। যদি কোনোবা যদি ভাবে আপোনাৰ কেঁচা হালধি বা হালধি পাউডাৰ যদি শিৱলিংগে যদি দান কৰে, তেনেহ'লে কিন্তু আমাৰ কিন্তু শিৱ কিমান সন্তুষ্ট নহয়। আৰু তাৰ লগতে যদি আমাৰ কিছুমান মই চাওঁ মন্দিৰ আহি থাকে, অকণমান সিন্দুৰ দি থাকে, সিন্দুৰ শিৱ মন্দিৰ দিব নালাগে। তাৰপিছত হ'ল আপোনাৰ তুলসী পাত দিব নালাগে। লগতে ডাবৰ পানী যদি আপুনি শিৱলিংগ দান কৰে, তেনেহ'লে বেয়া হয়। সবচেয়ে উত্তম হ'ল প্ৰথম হ'ল আপোনাৰ বেলপাত, গংগা জল আৰু তিল আৰু জহা চাউল দিব পাৰে, খুব ভাল ফল হয়। গাখীৰ দিব নালাগে নেকি? গাখীৰ দিব লাগিব, গাখীৰটো মেইন। গাখীৰ পৰা হ'ল গংগা জলটো মেইন। আৰু গাখীৰ আমি দি থাকোঁ ঠিক আছে, কিন্তু গংগা হ'ল কি, যেতিয়া আমাৰ শিৱ মানে গংগা ক'ৰ পৰা ওলাই আছে, শিৱৰ মূৰৰ পৰা। তো শিৱৰ মানে সন্তুষ্ট শান্তি ক'ত পাব? গংগা হ'ল, তাহলে গংগাৰ পানী যদি ঢালিব পাৰে। যদি কোনোভাৱে গংগা পানী নাই, এক ঘটত তামৰ ঘট ল'ব, তামৰ ঘট 2-1 ফোঁটা গংগা জল দিব পাৰে। আৰু এটা বস্তু, যেটা শিৱ ৰাতি যেটা উপাস কৰে, যিমান পাৰে ইমান ৰাতিপুৱা যদি উঠিব পাৰে, তারা কিন্তু ভাল ফল পায়। আৰু বিশেষ কৰি মই এইটো আমাৰ কালসৰ্পৰ কাৰণে বা শনি সৰস্বতীৰ কাৰণে যেটা পূজা হয়, ৰাহুৰ কাৰণে যদি ৰাহুকো বেয়া হৈছে, টকা পইচা ফাইনেন্সিয়েল এইবিলাক নাই, তো এই শিৱ মন্দিৰে শিৱৰ গুটি যেটা ভাঙৰ গুটি হয়, ধোত্ৰা ফুলৰ গুটি হয়, ধোত্ৰা ফুলৰ গুটি এটা আৰু এটা বেল আৰু এটা বেলপাত যদি আপোনাৰ যদি শিৱলিংগ দান কৰি এইটো ৰঙা কাপোৰ যদি ৰাখি যায়, তাহলে কিন্তু ফাইনেন্সিয়েল কাৰণে খুব ভাল ফল পাব কিন্তু। স্বাভাৱিকতে এই মহাশিৱৰাত্ৰি মোৰ কেমেৰা ৰঞ্জুৱে দেখুৱাই আছে। আচলতে এই শিৱলিংগ জ্যোতি শাস্ত্ৰী তেওঁ আমাক জনামতে আচলতে নেপালৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাৰোঁ, যাৰ কাৰণে কিন্তু বিভিন্ন অঞ্চলৰ দূৰ দূৰণিৰ পৰা ভক্তসকল আহি উপস্থিত হয়। আমি দেখা পাইছোঁ যে ইয়াতে অকল বঙাইগাঁও নহয়, দূৰ দূৰণিৰ পৰা ভক্তসকলে উপস্থিত হয়। ক'ৰ পৰা আপোনালোকৰ ইয়াতে? মোৰতো বাহিৰৰ বহুত জেগাত চেম্বাৰ আছে। মোৰ এনেকৈ ইয়াতে মাংগলিক মন্দিৰ যেনে কাৰণে মাংগলিক মন্দিৰ বাহিৰৰ পৰা মানুহ আহি থাকে, কলিকতাৰ পৰা মানুহ আহি আছে, বাংলাদেশৰ পৰা। অল অভাৰ ইণ্ডিয়াত খালি এটা মন্দিৰ আছে, খালি বঙাইগাঁৱত, সেইটো মাংগলিক মন্দিৰ। সেই মাংগলিক মন্দিৰ বহুত দূৰৰ পৰা খবৰ পায়। কেন মোৰো যিটো টিভিত প্ৰগ্ৰাম হৈ থাকে, ডিৱাইড হৈ থাকে, তেতিয়া মানুহ আহি থাকে। এইটো বহুত দূৰৰ পৰা, আপাৰ আসামৰ পৰা হওক, লোৱাৰ আসামৰ পৰা, ৱেষ্ট বেংগলৰ পৰা হওক, চবফালে মানুহ আহি থাকে। বঙাইগাঁও বা অকল অসম ভাৰত বুলি নহয়, বা বহিৰ্দেশ আৰু বহিৰ্ৰাজ্যৰ পৰাও আচলতে ইয়াতে ভক্তসকলে উপস্থিত হ'ব। তেওঁলোকে ইয়াতে দৰ্শন কৰিব পাৰিব বিভিন্ন বিৰল শিৱলিংগ সহ বিভিন্ন বিৰল দেৱ দেৱীৰ মূৰ্তি।